সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ। আপোনালোকে আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ ভাষণটো নিশ্চয় চাইছে চাগে, আৰু তাত তেওঁ এটা গুৰুত্বপূৰ্ণ কথা ক'লে যে ভাৰতে নিজে নিজৰ জেট ইঞ্জিন প্ৰস্তুত কৰিব লাগে, আৰু ইয়াৰ বাবে তেওঁ ভাৰতৰ যিমানবোৰ যুৱ বিজ্ঞানী আছে, ইঞ্জিনিয়াৰ আছে, সকলোকে আহ্বান জনাইছে যাতে এটা নিজাববীয়াকৈ ভাৰতৰ নিজৰ জেট ইঞ্জিন থাকিব লাগে, আৰু সকলোকে জেট ইঞ্জিনটো বনাবলৈ আহ্বান জনাইছে। ভাৰতৰ এটা নিজাববীয়া জেট ইঞ্জিন ইকাৰণে থাকিব লাগে যে ভাৰতে নিজাববীয়াকৈ যিখিনি জেট নিৰ্মাণ কৰিছে, তাত যিটো জেট ইঞ্জিন ব্যৱহাৰ হৈছে সেইটো হৈছে আমেৰিকাৰ পৰা অনা জেট ইঞ্জিনবিলাকহে ভাৰতে নিজাববীয়াকৈ যিখিনি জেট প্ৰস্তুত কৰে তাত ব্যৱহাৰ কৰে। যদি ভাৰতে নিজাববীয়াকৈ নিজৰ জেট ইঞ্জিন প্ৰস্তুত কৰে, তেন্তে ভাৰতে নিজৰ ফাইটাৰ জেটবিলাক বনাবলৈ আমেৰিকাৰ ওপৰত নিৰ্ভৰ হ'বলগীয়া নহয়, কাৰণ ভাৰতে নিজৰ ফাইটাৰ জেটবিলাক বনাবলৈ আমেৰিকাৰ পৰা যিটো ইঞ্জিন আনে সেইটোহে ব্যৱহাৰ কৰে। আৰু ভাৰতে যদি নিজৰ জেট ইঞ্জিন প্ৰস্তুত কৰিব পাৰে, তেন্তে ভাৰতৰ যিটো প্ৰতিৰক্ষা ব্যৱস্থা আছে সেইটো বহুত শক্তিশালী হৈ যাব। কাৰণ বৰ্তমান সময়ত আপোনালোকে গম পাইছে যে ভাৰত আৰু আমেৰিকাৰ মাজত এটা যুদ্ধ চলি আছে। সেইটো যুদ্ধ সামৰিক নহয়, সেইটো হৈছে অৰ্থনৈতিক যুদ্ধ। যে ভাৰতৰ ওপৰত আমেৰিকাই 50% টেৰিফ লগাই দিছে, যাৰ ফলত বস্তুৰ দাম বঢ়াৰ সম্ভাৱনা থাকে, আৰু যিটো ভাৰতৰ এই অৰ্থনীতিৰ ওপৰত যথেষ্ট বেয়া প্ৰভাৱ পেলাব পাৰে। আৰু যদিহে আমেৰিকাই ভাৰতক নিজৰ জেট ইঞ্জিন নিদিওঁ বুলি কয়, তেতিয়া ভাৰতৰ নিজৰ যিটো প্ৰতিৰক্ষা ব্যৱস্থা আছে সেইটো বহুত দুৰ্বল হৈ যাব পাৰে। গতিকে প্ৰতিৰক্ষা ফালৰ পৰা চাবলৈ গ'লে মোদীয়ে সকলোকে, যিবিলাক যুৱ বিজ্ঞানী আছে, ইঞ্জিনিয়াৰ আছে, সকলোকে আহ্বান জনাইছে যাতে ভাৰতে নিজে নিজৰ এটা জেট ইঞ্জিন প্ৰস্তুত কৰিব পাৰে, যাতে ভাৰতে বেলেগৰ ওপৰত নিৰ্ভৰ হ'বলগীয়া নহয়। গতিকে কথাটো বহুত গুৰুত্বপূৰ্ণ, আৰু ভাৰতে যদি নিজে নিজৰ জেট ইঞ্জিন প্ৰস্তুত কৰিব পাৰে, তেন্তে ভাৰতৰ যিটো প্ৰতিৰক্ষা ব্যৱস্থা আছে সেইটো বহুত শক্তিশালী হৈ যাব, আৰু ভাৰতে নিজৰ প্ৰতিৰক্ষাৰ কাৰণে বেলেগৰ ওপৰত নিৰ্ভৰ হ'বলগীয়া নহয়।